ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 8ত থকা এমব্ৰেচিং ডিফাৰেন্সেছ এ টেল অফ কাৰেজ নামৰ এই লেসনটোক সম্পূৰ্ণকৈ বুজাই দিম গতিকে ভিডিঅ'টো শেষৰলৈকে চাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা সো লেসনটোৰ নাম হ'ল এমব্ৰেচিং ডিফাৰেন্সেছ এ টেল অফ কাৰেজ মানে পাৰ্থক্যক আকোৱালি লোৱা এটা সাহসৰ কাহিনী ইয়াতে ছবিখন দেখা পাইছা তোমালোকে ল'ৰাজনে পেইন্টিং কৰি আছে আৰু এটা হাত নাই মানে এই ল'ৰাজনৰ বিষয়ে এই কাহিনীটো In a quaint town nestled between rolling hills, there lived a young boy named Aryan who possessed an extraordinary gift for painting. পাহাৰবোৰৰ মাজত এখন আকৰ্ষণীয় গাঁও আছিল there lived a young boy আৰু তাতে এজন সৰু ল'ৰাই বাস কৰিছিল আৰু তাৰ নাম আছিল আৰিয়ান আৰু আৰিয়ান এটা অসাধাৰণ উপহাৰ পেইন্টিঙৰ বা চিত্ৰকলাৰ অধিকাৰী আছিল মানে আৰিয়ানে খুব সুন্দৰকৈ এই ছবিবোৰ আঁকিব পাৰিছিল Aryan's passion and creativity were unmatched মানে আৰিয়ানৰ যিটো আগ্ৰহ আৰু সৃষ্টিশীলতা সেইটো কাৰো লগতে মিল নাছিল but life for him was not easy কিন্তু তাৰ বাবে এই জীৱনটো মানে ইজি নাছিল সহজ নাছিল he lost his right hand in an accident 2 years back আৰু আৰিয়ানে এটা এক্সিডেণ্টত মানে সোঁ হাতটো হেৰাই 2 বছৰৰ আগতে এটা এক্সিডেণ্টত এটা সোঁ হাতটো হেৰুৱায় Despite this, he was determined to show the world that his spirit and talent knew no bounds. মানে এইবোৰৰ বাহিৰেও তাৰ যে হাত এখন নাই এক্সিডেণ্টত হাত এখন হেৰুৱালে এইবোৰ হোৱাৰ পাছতো এই মানে বহুত দৃঢ় প্ৰতিজ্ঞ আছিল টু শ্ব' দ্য ৱৰ্ল্ড পৃথিৱীখনক দেখুৱাবৰ কাৰণে কি দেখুৱাবৰ কাৰণে যে তেওঁৰ যিটো সাহস আৰু যিটো প্ৰতিভা তাৰ কোনো সীমা নাছিল বা তাৰ যিটো সাহস আৰু প্ৰতিভা ই কোনো সীমা নাজানিছিল The school where Aryan studied was about to hold an art competition. আৰিয়ানে যিখন স্কুলত পঢ়ি আছিল তাতে এটা আৰ্ট কম্পিটিশ্যন পাতিব এটা চিত্ৰকলাৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব The theme was colors of unity আৰু সেই আৰ্ট কম্পিটিশ্যনৰ যিটো থিম বা বিষয়বস্তু সেইটো আছিল কালাৰ্ছ অফ ইউনিটি ইউনিটি মানে হয় একতা আৰু কালাৰ্ছ মানে হয় ৰং মানে ৰংবোৰৰ একতা It seemed to Aryan that the theme was an apt reflection of the town's diversity এইটো আৰিয়ানৰ এনেকুৱা লাগিছিল যে that theme was an apt এটা যিটো বিষয়বস্তুটো এটা উপযুক্ত যিটো প্ৰতিফলন মানে চহৰখনৰ যি ডাইভাৰ্চিটি মানে বিভিন্নতা তাত বহুতো লোক আছিল বা বহুতো লোক থাকে এখন চহৰত ধনী দুখীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰে এখন টাউনত সেই টাউনখনৰ যিটো বিভিন্নতা ডাইভাৰ্চিটি তাৰে এইটো কি প্ৰতিফলনৰ এটা উপযুক্ত বিষয়বস্তু হিচাপে মানে আৰিয়ানে হেতু ভাবিছিল তেনেকুৱা যেন লাগিছিল আৰিয়ানৰ His heart brimmed with anticipation তাৰ যিটো হৃদয় সেই হৃদয়খন আশাৰে উপচি পৰিছিল He saw this competition as an opportunity to showcase his artistic prowess and prove himself আৰু এই যিটো কম্পিটিশ্যন আৰ্ট কম্পিটিশ্যন চিত্ৰকলাৰ যিটো প্ৰতিযোগিতা সেইটোক আৰিয়ানে দেখা পাইছিল যে এটা অপৰচুনিটি হিচাপে অৰ্থাৎ সুযোগ হিচাপে কি কৰিবৰ কাৰণে টু শ্ব'কেছ হিজ আৰ্টিষ্টিক প্ৰগ্ৰেছ এণ্ড প্ৰুভ হিমছেল্ফ নিজকে সেই প্ৰমাণ কৰিবৰ কাৰণে আৰু যিটো চিত্ৰকলাৰ পাৰদৰ্শিতা সেইটো প্ৰদৰ্শন কৰিবৰ বাবে Aryan practiced his painting strokes with his left hand আৰিয়ানে
কিহৰে প্ৰেক্টিছ কৰিছিল তেওঁৰ লেফ্ট হেণ্ডৰ মানে বাওঁ হাতেৰে হাউএভাৰ হিজ ডিচেবিলিটি ডিড নট গ' আননটিছড অৱশ্যে তাৰ যি প্ৰতিবন্ধকতা আছিল তাৰ যে হাত এখন বেয়া আছিল সেইটো কাৰোবাৰ চকুত যে পৰা নাছিল সেইটো নহয় মানে কাৰোবাৰ চকুত পৰিছিল এতিয়া গম পাম ইট কট হেজ এটেনশ্যন অফ হিজ ক্লাছমেটছ তাৰ লগতে পঢ়া যিবোৰ সহপাঠী সিহঁতৰ চকুত মানে সিহঁতৰ মনোযোগ আকৰ্ষিত কৰিছিল সিহঁতৰ চকুত পৰিছিল সেইটো while many admire his tenacity য'ত মানে বহুতো লোকে প্ৰশংসা কৰিছিল তাৰ যি ধৈৰ্যশীলতা আৰিয়ানৰ সেইটোক বহুতে প্ৰশংসা কৰিছিল a few whispered doubt about whether he could truly compete against others given his condition তাৰ যিটো কণ্ডিশ্যন এটা হাত নাই সেইটো মানে আগত ৰাখি পেলাই বহুতে কিন্তু ফুচফুচাই পেলাই সন্দেহো কৰিছিল মানে কোনোবাই কিবা কৈছিল আৰু সন্দেহ কৰিছিল এটা হাতেৰে জানো এই কম্পিটিশ্যনত ভাগ ল'ব পাৰিব জিকিব পাৰিব তেনেকুৱা ধৰণৰ মানে আলোচনাও কৰিছিল যদিও বহুতো লোকে প্ৰশংসাও কৰিছিল বহুজনে প্ৰশংসা কৰিছিল কিছুমানে তেনেকুৱা মানে সন্দেহ কৰিছিল তাৰ কণ্ডিশ্যনটো দি পেলাই যে এটা হাত নাই তাৰ কাৰণে some of his fellow students even made some snide remarks আৰু তাৰে লগত পঢ়া কিছুমান মানে বন্ধুৱে ক'ব পাৰি বন্ধুৱে কি কৰিছিল কটাক্ষ মন্তব্য কৰিছিল কিন্তু এইটোৱে আৰিয়ানৰ যিটো দৃঢ়তা তাক বিৰক্ত বা আমনি কৰিব পৰা নাছিল and he continued to pour his heart into his work আৰু তাৰ যিটো মন সেইটো তাৰ নিজৰ কামৰ পিনে আগবঢ়াই লৈ গৈছিল amid all this adversity Aryan found solace and encouragement in the company of his dear friends Prithvi and Sarah এই সকলোবোৰ বিৰোধিতাৰ মাজত আৰিয়ানে দুজন বন্ধু পাইছিল বহুত মৰমৰ বন্ধু পৃথিৱী আৰু সাৰা বুলি কৈছে সিহঁতৰ সান্তনা আৰু উৎসাহ পাইছিল they were both compassionate and empathetic সিহঁত দুইজনে মানে পৃথিৱী আৰু সাৰা দুইজনে সহানুভূতিশীল আৰু সহানুভূতিপূৰ্ণ আছিল when they noticed the bullying and how it affected Aryan both offered him unwavering support assuring him that they believe in his ability to shine যেতিয়া মানে সিহঁতে লক্ষ্য কৰিছিল পৃথিৱী আৰু সাৰাই যে বহুতো লোকে মানে বহুতো ল'ৰাই কি কৰিছিল সিহঁতৰ লগতে পঢ়া সমনীয়াই বুলিং কৰিছিল মানে বেয়া কৈছিল বা মনত বেয়া লগাকৈ কৈছিল আৰিয়ানক যিটো নিৰাশা কৰিব পাৰে আৰিয়ানক আৰু এইটোৱে আৰিয়ানক কেনেকৈ প্ৰভাৱিত কৰিছিল সেইটো লক্ষ্য কৰিছিল আৰু দুইজনে কি কৰিছিল অফাৰিং হিম আনৱেভাৰিং ছাপোৰ্ট মানে অটল সমৰ্থন আগবঢ়াইছিল আৰু তাক মানে আশ্যোৰ কৰিছিল যে দে বিলিভ ইন হিজ এবিলিটি টু চাইন উজ্জ্বল হ'ব পৰা বা আগুৱাই যাব পৰা বিজয়ী হ'ব পৰা যিটো এবিলিটি তাৰ যিটো ক্ষমতা আছে সেইটোক সিহঁতে মানে পৃথিৱী আৰু সাৰাই বিশ্বাস কৰে বুলি মানে কৈছিল যে বিশ্বাস কৰোঁ মই আমি তোমাৰ ওপৰত যে তুমি এইটো কাম কৰিব পাৰিবা Aryan was touched by their kindness and felt grateful for their friendship. আৰিয়ানে মানে কি হৈছিল সিহঁতৰ যি কাইণ্ডনেছ দয়া ভাৱ বা মৰম ভাৱ সেইটো মানে বৰ ভাল পাইছিল সেইটো চুই গৈছিল তাৰ মনক সেই দয়া ভাৱ বা মৰমে আৰু ফেল্ট গ্ৰেটফুল ফৰ দেয়াৰ ফ্ৰেণ্ডশ্বিপ আৰু সিহঁতৰ যিটো ফ্ৰেণ্ডশ্বিপ বন্ধুত্ব তাৰ বাবে আৰিয়ানে বহুত মানে নিজকে সৌভাগ্য বা কৃতজ্ঞ যেন অনুভৱ হৈছিল আৰিয়ানৰ The day of the art competition finally arrived আৰু যিটো আৰ্ট কম্পিটিশ্যনৰ দিন সেইটো ফাইনেলি আহি পাইছিল and the school transformed into a vibrant gallery আৰু স্কুলখন উজ্জ্বল গেলেৰীত মানে পৰিৱৰ্তন হৈছিল মানে সকলোৱে সেই আৰ্ট কম্পিটিশ্যনখনলৈ আহিছিল এতিয়া কম্পিটিশ্যনটো হ'ব আৰু showcasing an array of colorful
আৰ্টৱৰ্কছ আৰু ৰঙীন শিল্পকলাৰে সজোৱা যিবোৰ চিত্ৰ আছিল সেইবোৰ প্ৰদৰ্শন কৰিছিল আৰিয়ানছ পেইণ্টিং ষ্টুড প্ৰাউডলি এমং দেম আৰু আৰিয়ানৰ যিখন পেইণ্টিং যি ৰং কৰিছিল বা আঁকিছিল ছবি আঁকিছিল সেইখনো কি হৈছিল আৰিয়ানৰ ছবিখনো চিত্ৰখনো গৌৰৱেৰে তাত থিয় হৈ আছিল ইট ৱাজ এ টেষ্টামেণ্ট আৰু এইটো আছিল এটা সহনশীলতা আৰু শিল্পকলাৰ সমতাৰ প্ৰমাণ এজ ষ্টুডেণ্টছ এণ্ড টিচাৰ্ছ এডমায়াৰ্ড দ্য পিচেছ পৃথিৱী এণ্ড চাৰা কুডণ্ট হেল্প বাট feel a mix of pride and anxiety for their friend যেনেদৰে ষ্টুডেণ্টসকল আৰু টিচাৰসকলে মানে এডমায়াৰ কৰিছিল চাইছিল দ্য পিচেছ যিবোৰ মানে ছবি আঁকিছিল সেইবোৰক টিচাৰসকলে ষ্টুডেণ্টসকলে চাইছিল ভালদৰে পৃথিৱী এণ্ড চাৰা কুডণ্ট হেল্প পৃথিৱী আৰু চাৰাই হেল্প কৰিব পৰা নাছিল কিন্তু কি কৰিছিল ফিল এ মিক্স অফ প্ৰাইড এণ্ড এনজাইটি ফৰ দেয়াৰ ফ্ৰেণ্ড আৰু আৰিয়ান যে তেওঁলোকৰ সিহঁতৰ যে বন্ধুৱে ছবি আঁকিছে তাৰ কাৰণে গৌৰৱো অনুভৱ কৰিছিল আৰু উদ্বিগ্নও হৈ আছিল মানে বহুত আৱেগিকো হৈ আছিল সিহঁতে অনুভৱ কৰিছিল কি হ'ব এতিয়া আৰিয়ানে জিকিবই নে হাৰিবই তেনেকুৱা ধৰণৰ এটা অনুভৱ হৈ আছিল সিহঁতৰ মনলৈ সেইটো ভাবো আহি আছিল when the judges revealed the winners tension gripped the auditorium যেতিয়া জাজসকলে উইনাৰৰ নামবোৰ প্ৰকাশ কৰিছিল তেতিয়া যিটো টেনশ্যন সেইটো অডিটৰিয়ামত বা প্ৰেক্ষাগৃহত খামুচি ধৰিছিল দ্য থাৰ্ড প্ৰাইজ ৱাজ এনাউন্স এণ্ড আৰিয়ানছ নেম ৰিজনেটেড থ্ৰু দ্য হল আৰু থাৰ্ড যিটো প্ৰাইজ সেইটো এনাউন্স কৰা হৈছিল প্ৰকাশ কৰা হৈছিল আৰু আৰিয়ানৰ যিটো নাম সেইটো গোটেই হলখনত গোটেই ৰুমটোত মানে প্ৰবাহিত হৈছিল চিৰ ইৰাপ্টেড আৰু সকলোৱে উল্লাস কৰিছিল এণ্ড আৰিয়ানছ ফেচ লাইট আপ উইথ এন এক্সেলাৰেটিং মিক্সচাৰ অফ জয় এণ্ড ডিছবিলিভ আৰু আৰিয়ানৰ যিটো মুখমণ্ডল সেইটো উজ্জ্বল হৈ উঠিছিল কিহৰ সৈতে উইথ এন এক্সেলাৰেটিং মিক্সচাৰ অফ জয় এণ্ড ডিছবিলিভ আৰু নিজৰ ওপৰত যে তাৰ বিশ্বাস হোৱা নাছিল আৰু লগতে আনন্দও অনুভৱ কৰিছিল সেই দুটা অনুভৱৰ সংমিশ্ৰণত আৰিয়ানৰ যিটো ফেচ সেইটো কি হৈ উঠিছিল উজ্জ্বল হৈ উঠিছিল এজ হি ষ্টেপ ইনটু দ্য ষ্টেজ হি কট পৃথিৱী এণ্ড চাৰাছ এনকাৰেজিং স্মাইল ফ্ৰম দ্য ক্ৰাউড যেতিয়াই সি মানে আৰিয়ানে ষ্টেজৰ পিনে গৈছিল ষ্টেজত উঠিছিল হি কট পৃথিৱী এণ্ড চাৰাছ এনকাৰেজমেণ্ট স্মাইল ফ্ৰম দ্য ক্ৰাউড সেই ভিৰৰ মাজত যে পৃথিৱী আৰু চাৰা আছিল তাৰ বন্ধু সিহঁতৰ যি সাহসৰ যিটো হাঁহি সেইটো মানে তাৰ পৰা দেখা পাইছিল ষ্টেজৰ পৰা হাউ এভাৰ আৰিয়ানছ ট্ৰিউম্ফ ৱাজন্ট দ্য অনলি লেচন অফ দ্য ডে যদিও আৰিয়ানৰ যিটো জয়লাভ সেইটোৱে যে অকল শিকিব লগা কথা আছিল সেই দিনটোৰ পৰা সেইটো নহয় দ্য whispers and hurtful comments against Aryan had not gone unnoticed. আৰিয়ানক যে কোনোবাই বেয়াকৈ কৈছিল ফচু চাই পেলাই তাৰ কথা আলোচনা কৰিছিল তাৰ এখন হাতৰে সি পাৰিব জানো তাৰ সোঁহাতখন দেখোন নায়েই কেনেকৈ আনৰ লগত সি কম্পিট কৰিব তেনেকুৱা কৈছিল সেই লোকসকলৰ যি অনুভৱ হৈছিল সেইটো কিন্তু লক্ষ্য কৰিবলগীয়া সেইদিনাখন সিহঁতেও এটা লেচন শিকিছিল সিহঁতে এটা শিক্ষা পাইছিল সেইটো কথা কৈছে দ্য স্কুলছ প্ৰিন্সিপাল এড্ৰেছ দ্য ইম্পৰ্টেঞ্চ অফ কাইণ্ডনেছ এণ্ড এমফেটি ৰিমাইণ্ডিং এভৰি ওৱান ডেট ডিফাৰেঞ্চেছ শুড বি চেলিব্ৰেট নট ৰেডিকুলেট স্কুলৰ যিগৰাকী প্ৰিন্সিপাল আছিল তেখেতে মানে কাইণ্ডনেছ অৰ্থাৎ দয়াৰ যিটো ইম্পৰ্টেঞ্চ যিটো গুৰুত্ব সেইটোৰ কথা কৈছিল আৰু এমফেটি সহানুভূতি আৰু ৰিমাইণ্ডিং এভৰি ওৱান আৰু সকলোকে মনত পেলাই দিছিল ডেট ডিফাৰেঞ্চেছ শুড বি চেলিব্ৰেট যিবোৰ আমাৰ ডিফাৰেঞ্চেছ মানে আমাৰ মাজত পাৰ্থক্য আছে সেইটোক চেলিব্ৰেট কৰিব লাগে কোনোবাই ওখ কোনোবাই চাপৰ কোনোবাই ক'লা কোনোবাই
বগা কোনোবাই দেখাত ধুনীয়া কোনোবাই বেয়া সেইবোৰ একো মেটাৰ নকৰে কাৰোবাৰ হাত এখন নাই চ' কাৰোবাৰ আছে কোনোবাই বেলেগ ধৰ্মৰ বেলেগ জাতিৰ সেইটোক কি চেলিব্ৰেটহে কৰিব দিছে নট ৰেডিকুলেট সেইটোক নিন্দা কৰিব দিয়া নাই বা ইটিকিং কৰিব দিয়া নাই The bullies felt a pang of remorse as they realized the impact of his words. যিসকল বদমাছ আছিল বদমাছবোৰে কি কৰিছিল অনুভৱ কৰিছিল সিহঁতে পস্তাইছিল সিহঁতৰ যিটো ৱৰ্ডছ আছিলে সেই বা তাৰ যিটো ৱৰ্ড আছিলে সেইটোৱে যে বেয়াকৈ প্ৰভাৱ বেয়া কৰিছিল সেইটো অনুভৱ কৰিছিল মানে আমি যে বেয়া কাম কৰিছিলোঁ They approached Aryan after the কম্পিটিশ্যনৰ পাছত সিহঁতে কি কৰিছিল আৰিয়ানৰ কাষ চাপিছিল and offered their apology for their insensitivity সিহঁতে যে বেয়া কাম কৰিছিল সিহঁতে বেয়াকৈ কৈছিল তাৰ বাবে সিহঁতৰ অনুভূতিহীনতাৰ বাবে মানে কি কৰিছিল apology খুজিছিল ক্ষমা বিচাৰিছিল আৰিয়ান accepted আৰিয়ানো গ্ৰহণ কৰিছিল সিহঁতক মানে ক্ষমা কৰি দিছিল recognizing that change was possible when people learn from their mistakes আৰু আৰিয়ানে বুজিছিল যে change was possible change মানে সলনি হোৱাটো সম্ভৱ যেতিয়া লোকসকলে শিকে from their mistakes সিহঁতৰ মিষ্টেকছবোৰৰ পৰা ভুলবোৰৰ পৰা In the weeks that followed, the school embraced a renewed spirit of inclusivity as bullies became allies. তাৰ পাছৰে পৰা কি হৈছিল স্কুলখনে এটা নতুন উদ্যমক আঁকোৱালি লৈছিল আৰু যিসকলে বুলি কৰিছিল মানে বেয়াকৈ কৈছিল আৰিয়ানক সেইবোৰো সিহঁতৰ কি হৈ গৈছিল বন্ধু হৈ গৈছিল চ' তেনেকৈ নতুন এটা পৰিৱেশৰ সৃষ্টি হৈছিল স্কুলখনত এজ আৰিয়ানছ পেইণ্টিং কণ্টিনিউড টু ইনস্পায়াৰ এণ্ড আপলিফ্ট যেনেদৰে আৰিয়ানৰ যিখন পেইণ্টিং সেইটোৱে কি কৰিছিল কি কৰিব আৰম্ভ কৰিছিল ইনস্পায়াৰ কৰিবলৈ আৰম্ভ কৰিছিল এণ্ড আপলিফ্ট আৰু আগুৱাই লৈ যাবলৈ উৎসাহ আৰু আগুৱাই লৈ যাবলৈ ধৰিছিল এণ্ড দ্য ষ্টুডেণ্টছ লাৰ্ণ এ ভেলুৱেবল লেচন ষ্টুডেণ্টসকলেও এটা বহুমূলীয়া লেচন শিকিব পাইছিল মানে শিকিছিল এবাউট দ্য ষ্ট্ৰেংথ অফ ইউনিটি একতাৰ যিটো শক্তি সেইটোৰ পৰা এটা লেচন শিকিছিল শিক্ষা পাইছিল এণ্ড দ্য বিউটি ডেট ফ্লৰিছেছ ৱেন পিপল চেলিব্ৰেট ইচ আদাৰ্ছ ইউনিকনেছ যেতিয়া ইজনে সিজনৰ ইউনিকনেছ মানে ইজনে সিজনতকৈ যিটো বেলেগ যিটো পাৰ্থক্য আছে সেইটোক যেতিয়া ইজনে সিজনক মানে সেইটো নধৰি পেলাই সেইটোৰ বাধা নেওচি পেলাই যেতিয়া ইজনে সিজনৰ ইউনিকনেছটোক চেলিব্ৰেট কৰে উদযাপন কৰে তেতিয়া যে এটা কিমান সুন্দৰ পৰিৱেশ হৈ উঠে একতাত যিটো শক্তি আছে সেইটো এটা বহুত বহুমূলীয়া লেচন ল'ৰা ছোৱালীসকলে শিকিছিল আৰিয়ানছ আৰ্ট চিম্বলাইজ নট জাষ্ট হিজ টেলেণ্ট আৰিয়ানৰ যিটো আৰ্ট চিত্ৰ সেইটোৱে অকল যে তাৰ টেলেণ্ট সেইটোকে যে অকল বুজায় সেইটো নহয় বাট অলছ' দ্য ইনডমিটেবল স্পিৰিট আৰু এইটোকো বুজায় বুলি কৈছে ইনডমিটেবল স্পিৰিট কেতিয়াও হাৰ নমনা এটা মনকো বুজায় ডেট এৰাইজ ৱেন পিপুল কাম টুগেডাৰ যেতিয়া লোকসকলে এক হৈ আহে উইথ কম্পেশ্যন কাৰেজ এণ্ড একচেপ্টেঞ্চ যেতিয়া নিজকে যি আছে যিমানে আছে তাকে গ্ৰহণ কৰি লয় আৰু সহানুভূতি সাহস যেতিয়া এইবোৰ একগোট হয় তেতিয়া ইনডমিটেবল স্পিৰিটৰ উদয় হয় মানে কেতিয়াও হাৰ নমনাৰ এটা মনৰ উদয় হয় ছাত্ৰ ছাত্ৰীসকল এই লেচনটোৰ আলোচনাসমূহ ইয়াৰলৈকে আছিল ইয়াৰ প্ৰশ্ন উত্তৰসমূহৰ এই ভিডিঅ'টোৰ তলতে দিয়া আছে লিংকত ক্লিক কৰি চাই ল'ব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা